নমস্কাৰ ছাৰ বাইদেউসকল সকলোকে মোৰ আৰডি এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বিদ্যালয়ত প্ৰাংগণত যদিহে নতুন বিদ্যালয় নিৰ্মাণ কৰিছে বা পুৰণি বিদ্যালয়ঘৰ পুনৰ সজ্জিত কৰিছে তেন্তে ৱালত আমাৰ পকী ৱালত কি লিখিব কি অমৃতবাণী লিখিব সেই বিষয়ে এই ভিডিঅ'টো জনোৱা হৈছে। যিটো গুণোৎসৱতো এই বিষয়টো অধ্যয়ন কৰে এক্সটাৰ্নেলে। সেই বিদ্যালয় শ্ৰেণীকোঠাটোত যদি ধুনীয়া ধুনীয়া অমৃতবাণী লিখা থাকে বা মহন্তকৰ বাণী লিখা থাকে তেন্তে বিদ্যালয়খন অতি শুৱনি হৈ পৰে। সেয়েহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যাতে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী হয় এনেকুৱা ধৰণৰ অমৃতবাণী বা মহৎ লোকৰ বাণী আপোনালোকে বিদ্যালয়ত শ্ৰেণীকোঠাৰ ভিতৰত এনেদৰে লিখিব পাৰে। প্ৰথমটোতে লিখিব চৰিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা। তাৰপিছত হৈছে টিচাৰ। ইয়াত টিচাৰ শব্দটোৰ যিকেইটা লেটাৰ আছে আটাইকেইটা লেটাৰৰ ফুল ফৰ্ম দিয়া আছে, আপোনালোকে চাই ল'ব। তাৰপিছত আপোনালোকে দিব পাৰে ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। তাৰপিছত আপোনালোকে বিদ্যালয়ৰ ৱালত এনেদৰে লিখিব পাৰে শিক্ষকসকল জীৱনদাতা পিতৃ মাতৃতকৈও বেছি শ্ৰদ্ধাৰ পাত্ৰ, কাৰণ পিতৃ মাতৃয়ে সন্তান জন্মহে দিয়ে, জীৱন যাত্ৰাৰ প্ৰণালী শিক্ষকেহে নিৰূপণ কৰে। তাৰপিছত প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ। তাৰপিছত স্বাস্থ্য অৰ্থ আৰু চৰিত্ৰৰ ভিতৰত চৰিত্ৰই সবাতোকৈ ডাঙৰ। তাৰপিছত জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। তাৰপিছত শ্ৰদ্ধা ভক্তিত জ্ঞান অৰ্জন হয়। অধ্যয়ন কৰাই ছাত্ৰৰ ধ্যান হ'ব লাগে। তাৰপিছত এনেদৰে লিখিব পাৰিব মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে। তাৰপিছত প্ৰাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে। তাৰপিছত লিখিব পাৰে প্ৰেমৰ আনন্দ ক্ষণস্থায়ী কিন্তু প্ৰেমৰ বেদনা স্থায়ী। তাৰপিছত দিব পাৰে ধৰ্ম নহ'লে কোনো মানুহ জীয়াই থাকিব নোৱাৰে। তাৰপিছত দিব পাৰে আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। তাৰপিছত সত্যই সুন্দৰ আৰু সুন্দৰেই সত্য। যিমানেই পঢ়িবা সিমানেই শিকিবা। তাৰপিছত লিখিব পাৰে আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়। তাৰপিছত মৰমে মৰমৰ জন্ম দিয়ে। ছাৰ-বাইদেউসকল গুৰু শিক্ষাগুৰুৰ লগতে সকলো শিক্ষামণ্ডলীলৈ মোৰ আন্তৰিক ধন্যবাদ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অকণ হ'লেও সহায় কৰিছে বিদ্যালয় নতুন গৃহ নিৰ্মাণ বা পুৰণি গৃহকে মেৰামতি কৰি কিদৰে বালা ইমপ্লিমেণ্ট কৰিব, বালা ইমপ্লিমেণ্টত কি ধৰ ৱালত লিখিব সেই বিষয়ে আজি ভিডিঅ'টোত চমুকৈ জনোৱা হ'ল। যদি ভিডিঅ'টোৱে আপোনাক অকণমান হ'লেও সহায় কৰিছে তেন্তে এটা লাইক বটন দি মোক অনুপ্ৰাণিত কৰে যেন। সকলোলৈ আন্তৰিক ধন্যবাদ।